কৃষ্ণ হৰি ৰাম নমো বুলি দেও পাব বুলি কওঁ মুখমূৰণ বোলয় পতিত পাবন জানিয়াতো মাতো আপুনি গৈলো বিক্ৰয় পতিত পাবন জানিয়াতো মাতো আপুনি গৈলো বিক্ৰয় হেউকি সমস্ত মহা বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰক এভাগী গোৱাপান দণ্ডৰ দ্বাৰা সন্মান জনাইছে। হে প্ৰভু ভগৱন্ত এই মহাভাগৱত বৈকুণ্ঠৰ অমিতময় বাণী তেৰাভাৱে আজি তেৰাভাৱৰ নিজ গৃহত আবাহন কৰি যথাসাধ্যে সেই মহাভাগৱতক সন্মান জনাইছে। সমস্তখিনি অপৰাধ দূৰ কৰি তেৰাভাৱৰ মনৰ সদবিলাকখিনি প্ৰভু ভগৱন্তই গ্ৰহণাপন্ন কৰি এই ভাগৱতৰ অমিতময় বাণীয়ে যাতে তেৰাভাৱৰ গৃহত নামৰ প্ৰভাৱে সুমংগল বিধান কৰাই গুৰুদেৱ নাম ভকত চাৰি বস্তু সন্মুখ কৰাই আগলৈকে এনেধৰণে গুৰু ভকতক সেৱা সৎকাৰ কৰি ভগৱন্তৰ অমিতময় বাণী শ্ৰৱণ কৰিবৰ বাবে প্ৰভু ভগৱন্তই তেৰাভাৱক শক্তি দি দুখানি চৰণে চপাই ধৰিব লাগে। কৃষ্ণ হৰি ৰাম গোবিন্দ কৃষ্ণ কৃষ্ণ হ'ব তাতে থাকক। প্ৰভুসকল আৰম্ভ কৰি দিওঁ। কৃষ্ণ সমূহীয়া প্ৰাৰ্থনা ভাৱ আহক। কৃষ্ণ 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 হৰি কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম তোমাৰ চৰণ হেৱাৰ গোবিন্দ নাজানো একো উপায় ইমতে হেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৰাই ৰাম কৰিতে হৰি জুৰাই কৃষ্ণ হৰি ৰাম কৃষ্ণ কমাব লাগিব হ'ব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম
জন্মাদৈশ্য যত হম্বয়া দীরচ্ছাঠে সভিজ্ঞ সরাত তেনে ব্রহ্মরে দাদ আদি কবয়ে মুজ্জন্তি যৎসুরয় তে যুবারিমিদাং যথা বিনিময় যত্র ত্রিশ গৃহমিক্ষা ধান্মাসেন সদা নিরস্ত কুহকং সত্যং পরম ধীমহি ধর্ম পূজিত্র কৈত্র বুহত্র পরম নির্মৎসরাণং শতং বেদং বাষ্টবমত্র বষ্টু শিবদং ত্রাপত্রয়ো মলনম শ্রীমদ্ ভাগবতে মহামুনি কৃতে কিংবা পরৈরীশ্বর চৈদ্দুরিদ্যবরুধ্যাতে হত কৃত্যেভ্যেহুস্স শুভীষ্যৎক্ষণা নিগম কল্পতরু গলিতাং ফলং শুকমুখাদ মিত্র দর্ভ সংযুতম প্রিবত ভাগবতং রস্যমালয়ং মুহুরহুরসিকা ভুবিভা বুকা ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় 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 কৃষ্ণ পরম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলীৰ নৰনাৰায়ণ স্বৰূপ বাপ সমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তিস্বৰূপা আই মাতৃসকল জাতি সমাজ দেশৰ ভৱিষ্যত নিৰূপণ কৰা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল দিব্য আত্মাধাৰী মোৰ পৰম পবিত্ৰ শিশুসকলকে প্ৰমুখ্য কৰি এই পবিত্ৰ স্থানত প্ৰবিষ্ট হৈ থকা ভগৱন্তৰ
অমৃতময় বাণী কৰ্ণ কুহেৰে শ্ৰৱণ কৰি কৃতাৰ্থ হ'বলৈ হাবিয়াস কৰি থকা ভক্তপ্ৰাণ ৰাইজ, লগতে এই অনুষ্ঠানটি আয়োজন কৰি আজি আমাৰ সমস্তজনক একত্ৰ কৰি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবৰ বাবে যি সুযোগ আৰু সুবিধা কৰি দিলে, সেই সেউকী সমস্তৰ প্ৰতি আৰু সমস্তজনৰ প্ৰতি এই পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধা আৰু সেৱা আপোনাসৱৰ নিমিত্তে এই অধমে আগবঢ়োৱা হৈছে। হে বা বৈষ্ণৱ, আজি এক পবিত্ৰ দিন, এই শুভ দিন শুভ মুহূৰ্তত আমাৰ আপোনালোকৰো কৌটি কৌটি জন্মৰ পুণ্য ৰাশি জমা হৈ থকাৰ কাৰণে আজি আমি আপোনাসৱৰ লগত সুদূৰ চিলাৰ পথাৰ পৰা আহি একত্ৰ হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনেৰে ৰঞ্জিত হোৱাৰ সৌভাগ্য মিলিলে। ভগৱন্তৰ চৰণত আমি সেৱা ধৰিছোঁ। তেওঁ কৃপাৰ অবিহনে এনে পৰম পবিত্ৰ সুন্দৰ অনুষ্ঠান বা এই সুন্দৰ অনুষ্ঠানত আমি উপবিষ্ট হোৱাটো সম্ভৱ নহয়। ভগৱন্তই কৃপা কৰিছে আৰু সেউকী সমস্তকো ভগৱন্তই শক্তি প্ৰদান কৰিছে। সেয়েহে আজি সমস্তজনৰ একত্ৰ হৈ আমি যিকণ সময় আপোনাসৱে আমাক আগবঢ়াই দিছে, সেই সময়কণত যাতে আমি ভগৱন্তৰ গুণ নামেৰে ৰঞ্জিত হৈ ভগৱন্তৰ চৰণত যাতে আমাৰ কায় মন বাক্য অৰ্পণ কৰি আমাৰ শৰীৰৰ যি কলুষিতা দূৰ কৰি যাতে ভগৱন্তৰ চৰণত শৰণাপন্ন হ'ব পাৰোঁ, আমি এই সুযোগতে ভগৱন্তৰ চৰণত সেৱা ধৰিছোঁ। সমস্তজনৰ হৃদয়ত প্ৰভু ভগৱন্তৰ হৃদিস্থিত হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে শক্তি প্ৰদান কৰক। কৃষ্ণ আও হৰি আও ৰাম। কৃষ্ণ। হে বা বৈষ্ণৱ, আমাক গৃহস্থসকলে জনাইছিল আৰু দুই এজন ভকত বৈষ্ণৱ জনাইছিল, যিহেতুকে ভাগৱত অনুষ্ঠান ভাগি দ্বিতীয় স্কন্ধৰ যি ভাগৱত ধৰ্ম আছে, সেই ভাগৱত ধৰ্মনো কেনেকৈ ভাগৱতত উপস্থাপন কৰিছে এই সম্পৰ্কে চৰ্চা কৰাৰ কথা কৈছিল। আৰু সেউকী আৰু ভকত বৈষ্ণৱৰ উপদেশ বা ভকত বৈষ্ণৱৰ আজ্ঞা আমি হিৰে ধৰি ভাগৱতৰ দ্বিতীয় স্কন্ধ যি ভাগৱত ধৰ্ম প্ৰকাশিত হৈ আছে, তাতে আমি চোৱাৰ বাবে হেঁপাহ কৰিছোঁ। তাৰোপৰি ভকতসকলৰ যদি কিবা আছে নিশ্চয় ক'ব পাৰিব। আমি আপোনাসৱলৈ এই আবেদন আগবঢ়াই দিয়া হৈছে। তাতে চোৱা হ'বনে? হয়, কৃষ্ণ। হয় হয়, কৃষ্ণ। শ্ৰীকৃষ্ণায় নমো নমঃ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃত শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ প্ৰথম অধ্যায় পদ ভাগৱত ধৰ্ম। হে ৰাম ৰাম ৰাম, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যুগ যুগাদিৰো হৰি নাম মহাফল, হেনয় পৰমানন্দ মাধৱ কণিতে, সুমৰিও নৰ নিৰন্তৰে চিত্ৰে, এ ৰাম কৃষ্ণ কথা অমিতক প্ৰিয়া সাৱধানে,
কৰিও যতন যাৱে নতো চাৱৈ প্ৰাণে ঘূৰ কলি যুগে মল মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনতপৰ প্ৰভুসকল ভাগৱতৰ দ্বিতীয় স্কন্ধ মূল সমষ্টিত ভাগৱতৰ পৰা মোৰ কৃপালু শংকৰ গুৰুজনাই অনুবাদ কৰিবলৈ গৈ সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণত ভগৱন্তৰ নাম জয় জয়কাৰ কৰিছে। যেতিয়া আমি কোনোবা এটা কৰ্ম কৰিবলৈ আগবাঢ়ি আহোঁ বা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰোঁ তেন্তে সৰ্বপ্ৰথমে আমি ভগৱন্তৰ নাম স্মৰণ কৰিব লাগে। এতিয়া ভগৱন্তৰ নাম স্মৰণ কৰিবলৈ হ'লে আমি এনেই স্মৰণ কৰি দিলে হ'বনে নে আমি স্মৰণ কৰিলেই সকলোখিনি শেষ হৈ যাব? কিন্তু আজি আমাক ভাগৱতে এটা কথা উপলব্ধি কৰোৱাইছে যে আমাৰ মনুষ্য জীৱৰ সমস্ত কৰ্ম কৰিবলৈ আগবাঢ়ি যাওঁতে সৰ্বপ্ৰথমতে ভগৱন্তৰ নাম স্মৰণ কৰি সমস্ত কাম আৰম্ভ কৰিব লাগে। কিন্তু তাত এটা আমাক চৰ্ত বান্ধি দিছে যে ভগৱন্তৰ নাম স্মৰণ কৰিবলৈ যোৱাৰ পাক মুহূৰ্তত আমাৰ আচৰণ বিধিবিলাক মংগল হ'ব লাগে। যাৰ আচৰণ বিধিবিলাক মংগল নহয় তেন্তে তেওঁ কোনো কাৰ্যত ভগৱানৰ নাম উচ্চাৰণ কৰিলেও হয়তো ভবামতে ফল নাপাব পাৰে। নহয়নে বাৰু প্ৰভুসকল? এতিয়া আমাৰ আচৰণ বিধিবিলাক আমি কেনেকৈ মংগল কৰিম, যাক মংগলাচৰণ বুলি কোৱা হৈছে। কৃপালু শংকৰ গুৰুজনাই ভাগৱত ৰচনা কৰিবলৈ আগবাঢ়ি আহোঁতে সৰ্বপ্ৰথমে তেওঁ মংগলাচৰণ প্ৰত্যেকটো অধ্যায়ৰ সৰ্বপ্ৰথমেই উপস্থাপন কৰিছে। অৰ্থাৎ মংগল যোগ আচৰণ, যাৰ আচৰণ শুদ্ধ, যাৰ আচৰণ নীতি সদাচাৰ শুদ্ধ, সেই ব্যক্তিয়ে ঈশ্বৰৰ নাম উচ্চাৰণ কৰিলে তেওঁ মংগল আচৰণ হয়। আজি আমি ভাগৱত শ্ৰৱণ কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি নীতি আৰু নিয়মৰ মাজেদি নাম প্ৰসংগ কৰিলোঁ। ভকত বৈষ্ণৱে নীতি সদাচাৰ ৰক্ষা কৰি গুৰুজনাৰ নীতিমতে সাজ পোছাক পৰিধান কৰি আহি সাত্বিকতা ৰক্ষা কৰি আমি কি কৰিলোঁ? ঈশ্বৰৰ নাম উচ্চাৰণ কৰি পৰৱৰ্তী যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ চলাবলৈ আগবাঢ়ি আহিলোঁ। আৰু আমিও এই ভাগৱত অনুষ্ঠানভাগী আগবঢ়াবৰ বাবে নীতি আৰু সদাচাৰ গুৰুজনাৰ নাম বস্তু স্মৰণ কৰি আমি আহি এই আসনখনত বহিছোঁ। এই ব্যৱস্থাপনা অকল এদিন কৰিলেই নহয়, সৰ্বদা প্ৰত্যেকটো কৰ্ম কৰিবলৈ আগবাঢ়ি যাওঁতে এনে নীতি নিয়মৰ মাজেৰেই যদি আমি আগবাঢ়ি যাওঁ তেন্তে নিশ্চয় আমাৰ আচৰণ বিধিবিলাক মংগল হয় আৰু সেই মংগল আচৰণৰ মাধ্যমেদিয়ে আমাৰ সৰ্বতো কাৰ্য সাধন হয়। এই কথাখিনি কিন্তু আমি উপলব্ধি কৰিবই লাগিব। আইসকল হওক, বাপসকল হওক বা আই বাপ লগ লাগি আমাৰ সতি সন্তানবিলাককো এই কথাটো উপলব্ধি কৰোৱাবই লাগিব। যদি কৰোৱাব নোৱাৰোঁ তেন্তে আমি দিনে ৰাতিয়ে ভাগৱত শ্ৰৱণ কৰি থাকিলেও ভাগৱতৰ পৰা বিচৰাৰ ধৰণে ফল আশা কৰিব নোৱাৰিম। তাৰ কাৰণে আপুনি মই বা সমাজ ব্যৱস্থাই যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। গতিকে কৃপালু শংকৰ গুৰুজনাই আজি দ্বিতীয় স্কন্ধ পদ ৰচনা কৰিবলৈ আগবাঢ়ি যাওঁতেই সৰ্বপ্ৰথমতে কৈছে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল যুগ যুগাদিৰো হৰি নাম মহাফল। যিমানখিনি যুগ যুগাদি কৰ্ম আছে তাৰ মহাফলটো কৃষ্ণ নাম। এইখিনিতে আপোনাসবে হয়তো বুজি পাইছে বা কোনো লোকে বুজি নাপাব পাৰে যে
যাগ যোগাদি কৰিলে হৰিনাম ফল নহয় বুলি ক'ব নোৱাৰে। যাগ যোগাদি বা কৰ্মকাণ্ড বা জ্ঞান মাৰ্গ যদিও কৰে তাৰ মহাফলটো হ'ব কেৱল হৰিনাম। তিনিটা মাৰ্গ আছে, এক হ'ল জ্ঞান মাৰ্গ, এক হ'ল কৰ্ম মাৰ্গ আৰু এক হ'ল ভক্তি মাৰ্গ। যদি জ্ঞান আৰু কৰ্ম মাৰ্গেদিও আগবাঢ়ি যায় কিন্তু শেষত গৈ ফলটো কি হ'ব? হৰিনামে হ'ব। পোৱা নোপোৱাটো পাছৰ কথা, কিন্তু মাৰ্গটো কিন্তু বেদে দেখাইছে। এইখিনি কথা আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। গতিকে যোগ যোগাদিৰো হৰিনামেই মহাফল। যোগ যোগাদিও যদি কোনোবাই কৰিব বিচাৰিছে তেওঁ শেষৰ ফলটো কিন্তু হৰিনামে। তাৰপাছত কৈছে হেনয় পৰমানন্দ মাধৱগ নিতে হুমৰিও নৰ নিৰন্তৰে একচিত্তে। এই যে মংগল আচৰণৰ কথা ক'লোঁ, এদিন কোনোবা এজন গৃহস্থই এটি অনুষ্ঠান আয়োজন কৰি দিলে বা সামাজিক নামঘৰত অনুষ্ঠান হ'ল, তালৈ গ'লোঁ, তাতে ভাগৱত শ্ৰৱণ কৰিলোঁ, নীতি সদাচাৰ পালন কৰিলোঁ। এই কথাটো কিন্তু ভাগৱতে কোৱা নাই। ভাগৱতে কৈছে যে হেনয় পৰমানন্দ মাধৱগ নিতে, নিতে শব্দটো ব্যৱহাৰ কৰিছে, অৰ্থাৎ সদায়। আমি সদায় সেই আচৰণ কৰিব লাগিব। হুমৰিও নৰ নিৰন্তৰে একচিত্তে, নিৰন্তৰে, অকল এদিন কৰিলে নহ'ব, এদিন নীতি সদাচাৰ পালন কৰিলে নহ'ব, প্ৰত্যেক দিনে প্ৰত্যেক মুহূৰ্ততে আমি ভাগৱতে কোৱা এই মংগল আচৰণ কিন্তু সৰ্বদা কৰি থাকিবই লাগিব। তাৰ পাছত কৈছে কৃষ্ণ কথা অমৃতক পিয়া সাৱধানে কৰিও যতন যাৱে নতু চাৱৈ প্ৰাণে। এতিয়া কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ যাওঁতে আমাক এটা সাৱধান কৰি দিলে যে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সময়ত যদি আমি সাৱধানতা ৰক্ষা নকৰোঁ তেন্তে কৃষ্ণৰ কথা শ্ৰৱণ কৰোঁতে যদি কেনেবাকৈ আমাৰ মন মগজুবিলাক অন্যফালে গতি কৰে তেন্তে কিন্তু কৃষ্ণ কথাই আমাক হয়তো ভবাৰ মতে ক্ৰিয়া নকৰিব। এতিয়া আপোনালোকে হয়তো দেখিছে কৃপালু শংকৰ গুৰুজনাৰ যিটো সপোনৰ সমাজখন বা সপোনৰ ভাগৱত যি অধ্যয়ন শেহতীয়াভাৱে অসমৰ ইমূৰৰ পৰা সিমূৰ বা ভাৰতবৰ্ষ বা সৰ্ব পৃথিৱীতো ভাগৱতৰ চৰ্চা খুব আগবাঢ়ি গৈছে, নহয়নে বাৰু? কিন্তু যদিও ভাগৱত ইমান পৰ্যালোচনা হৈছে, প্ৰত্যেক নামঘৰত ভাগৱত অনুষ্ঠান পাতি আহিছে, আমিও শ্ৰৱণ কৰি আছোঁ, আমিও পাঠ কৰিছোঁ, কিন্তু আমি ভবাৰ দৰে ভাগৱতৰ পৰা যিটো ফল আশা কৰি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিলে সমস্ত পাপ নাইকিয়া হৈ যায় বা আমাৰ উশৃংখল সমাজখন শৃংখলিত হয়, কিন্তু তেনেধৰণে কিন্তু আমি ফল দেখিবলৈ হোৱা নাই, নহয়নে বাৰু? আমাৰ ফালে হ'লে নাই দেখা, আপোনালোকৰ ফালে হয়তো নিশ্চয় ফলপ্ৰসূ হৈছে। ইয়াৰ আমি দুটামান কথা চিন্তা কৰিব লাগিব। নহ'লে যিজন ভাগৱতীয়ে ভাগৱত কথা কৈছে তেওঁ ভকতসকলে বুজিব পৰাকৈ ক'ব পৰা নাই, বা তেওঁ যদি বুজিব পৰাকৈ কৈছে যিসকলে শ্ৰৱণ কৰিছে হয়তো তেওঁলোকে নীতি নিয়মৰ মাজেদি শ্ৰৱণ কৰা হোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল এটা আছে। নহ'লেতো ভাগৱতে কাম কৰিবই লাগিব, নহ'লেতো ক'ৰবাত কিবা এটা খেলি মেলি এটা আছে। নহ'লে ভাগৱতীজনে সুন্দৰভাৱে ভকতৰ হৃদয়ত ভাগৱতৰ অমৃতময় বাণী উপস্থাপন কৰিব পৰা নাই, নহ'লে ভাগৱত শ্ৰৱণ কৰি থকা সেই ভকতসকলে তেওঁৰ কৰ্ণকুহেদি নিশ্চয় ভাগৱতৰ অমৃতময় বাণী প্ৰৱেশ কৰা নাই। যদি প্ৰৱেশ কৰিলেহেঁতেন কৃপালু মাধৱ গুৰুজনাই নামঘোষাত লিখাৰ দৰে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতেক মল যেনয় হৰত কালে স্বভাৱতে নিৰ্মল হয়। কিন্তু দেখা গৈছে আমাৰো হৃদয়খন নিৰ্মল হোৱা নাই। সেই জন্মৰ পৰা যিবোৰ স্বভাৱ চৰিত্ৰ অকণো গুচাব পৰা নাই নে বাপ? আপোনালোকে হয়তো নিশ্চয় পাৰিছে, আমি হ'লে পৰা নাই, চেষ্টাহে কৰি আছোঁ, আমি পৰা নাই। কিন্তু নিশ্চয় আমাৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলি মেলি আছে। এই সম্পৰ্কে কিন্তু ভাগৱত শ্ৰৱণ কৰোঁতে সাৱধান চিত্ত কৰি শুনিবলৈ কৈছে আৰু ভগৱন্তৰ অমৃতময় বাণী একান্তভাৱে মানে এক যুগ অন্ত, একতেই অন্ত বা একান্ত, কান্ত মানে স্বামী, নহয়নে বাৰু? এজনকেই ভাবি তেওঁৰ কথাখিনিকে
পৰম পবিত্ৰ নিৰ্মলভাৱে যদি শ্ৰৱণ কৰা হয় আৰু এই শ্ৰৱণ কৰিবলৈ যাওঁতে যদি সাৱধানতা ৰক্ষা কৰা হয় তেন্তে নিশ্চয় ভগৱন্তৰ নাম বস্তুৱে সবাৰো হৃদয়ত প্ৰৱেশ কৰি আমাৰ হৃদয়ত থকা দুৰ্বাসাখিনি দূৰ কৰি দিবই। এতিয়া আমি যেতিয়া ভাগৱত অনুষ্ঠান আগবঢ়াওঁ তেতিয়া আমাৰ সন্মুখত বহি থকা 1 নম্বৰ ভকতসকল অৰ্থাৎ শ্ৰৱণ কৰা ভকতসকল আমি 2 নম্বৰ আসনত বহিছোঁ। শ্ৰৱণ আৰু কীৰ্তন 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ ভক্তি, তাৰে ভিতৰত সৰ্বপ্ৰথম ভক্তি ভাৱ শ্ৰৱণ, আৰু সেই আসনখনত আপোনাৰভাৱে উপবিষ্ট হৈছে। এতিয়া কীৰ্তনতো আপোনালোকে পাইছে, নামঘোষাতো পাইছে। কীৰ্তনত নাৰদৰ কৃষ্ণ দৰ্শন, সেই কীৰ্তনত লিখিছে নাৰদত বিষ্ণু আচন্ত কৈ কুণ্ঠটো মই নাথাকোঁ ৰৈ যোগীৰো হৃদয় এৰি সমুদায় থাকো ভকতৰ কীৰ্তন কচাই। এই বাক্যশাৰীলে যদি আমি চাওঁ, য'ত মোৰ গুণ কীৰ্তন হৈ থাকে আৰু মই তাতেই ভকতৰ সংগত থাকি শ্ৰৱণ কৰি থাকোঁ, এই বাক্যশাৰী যদি আমি চাওঁ তেন্তে নিশ্চয় ভগৱন্ত আজি বৈকুণ্ঠকো এৰি যোগীৰো হৃদয় এৰি আমাৰ ইয়াত আছে। তেন্তে ক'ত আছে? আমি তেওঁ থকা জেগাটুকুৰা বিচাৰি ল'ব লাগিব নে আমি গুৰু আসন পাতি থৈছোঁ তাতে বহি লৈছে নেকি? এতিয়া ক'ত আছে? তেওঁ থকা ঠাইডোখৰ আমাক দেখুৱাইছে, যিজন ভকতে একান্তভাৱে মোৰ শ্ৰৱণ কৰে মই তেওঁৰ হৃদয়তে আসন পাৰি বহি লওঁ। যিজন ভকত বৈষ্ণৱে আইসকলে ভগৱন্তৰ গুণ নাম একান্তভাৱে শ্ৰৱণ কৰিবলৈ সাৱধানতা ৰক্ষা কৰিছে, সেইখন হৃদয়তে ভগৱন্তই বৈকুণ্ঠকো এৰি যোগীৰ হৃদয়কো এৰি দৌৰি আহি বহি লৈছে সেই হৃদয়খনত। কাৰণ ভগৱন্তৰ শ্ৰৱণ কৰিবলৈ হৃদয় এখন লাগিব, আৰু সেই হৃদয়খন বাছি লয় আমাৰ ইয়াত থকা ভকত বৈষ্ণৱৰ মাজৰে কোনোবা নহয় কোনোবা, হয়তো কোনজন হয় মই নাজানো, তেওঁৰ হৃদয়ত কিন্তু ভগৱন্তই এখন্তেক হ'লেও আহি বহি লয়। যদি আপোনাৰ মোৰ হৃদয়খনত ভগৱন্তই আহি খন্তেকৰ কাৰণেও হ'লেও যদি ঠাই লৈ বহে তেন্তে আপুনি জীৱনত কিমান ধন্য এজন ব্যক্তি হ'ব পাৰে এই কথাটো কিন্তু আপোনালোকে উপলব্ধি কৰিব। সেই কথাটোকে কৃপালু মাধৱ মহাপুৰুষজনাই নামঘোষাত লিখিছে, একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বহিয়া যথা বৈকুণ্ঠকো পৰি হৰি যোগীৰ হৃদয় এৰি থাকো হৰি সাক্ষাতে তথা। অৰ্থাৎ একান্ত ভকতজনৰ হৃদয়তহে তেওঁ বহিব বুলি কৈছে, সকলোৰে হৃদয়ত কিন্তু নবহে। গতিকে আহকচোন আপুনি মই সেই হৃদয়খন ভগৱন্তৰ কাৰণে খুলি দিওঁ, খন্তেকৰ কাৰণে তেওঁ বৈকুণ্ঠৰ পৰা আহক, আপোনাৰ মোৰ হৃদয়খনতে নিমিত্ত কিছু সময়ৰ কাৰণে বহকি। গতিকে এই কথা আপোনাৰ হ'বৰ প্ৰতি আমি মিনতি জনাইছোঁ। ইয়াৰ পাছত কৈছে, হে ৰাম ঘোৰ কলি যুগে মল মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ এ ৰাম হৰিৰত আছে কলি কৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এতিয়া কলিযুগ নহয়নে বাৰু? আমি কলিযুগ কলি কলি কৰি থাকোঁ। কলি এজন ব্যক্তি নেকি? কলি এজন ব্যক্তি বা কলি এটা বস্তু নহয়। কলি হ'ল কিছু গুণৰ সমষ্টি, আৰু সেই গুণৰ সমষ্টিবিলাক হ'ল পৰনিন্দা, পৰচৰ্চা, লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দস্য, অহংকাৰ। এই সমষ্টিবিলাক একত্ৰ ব্যৱস্থাটোকে কলি বুলি কোৱা হৈছে। আৰু এই কলি ক'ত থাকে? আপোনাৰ মোৰ হৃদয়তে আছে। আৰু এই কলিক খেদিবৰ কাৰণে মহাভাগৱতে উপদেশ দিছে যে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেহে এই কলিক খেদিব পৰা যাব।
অন্যথা কলিক খেদিব পৰা কোনো ব্যৱস্থা নাই। গতিকে কলিৰ প্ৰভাৱত পৰি আমাৰ মনৰ মলবিলাক ইদিনাতকৈ সিদিনা জামা হৈ আমাৰ ঘৰবিলাকত থকা কলহ অৰ্থাৎ কাজিয়া বা লোভ মোহ কাম ক্ৰোধ দম্ভ দস্যৰ পৰা আমাৰ কি হয় অশান্তি সৃষ্টি হয়। এয়া হ'ল কলিৰ প্ৰভাৱ। আৰু এই কলিৰ প্ৰভাৱৰ পৰা মুক্ত পাবৰ বাবে বা আমাৰ প্ৰত্যেক গৃহত শান্তি বিচাৰিবৰ কাৰণে সৰ্বদা আমাৰ গৃহবিলাকত হওক সমাজবিলাকত হওক ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগিব। আৰু এই উদ্দেশ্য আগত ৰাখি বৰ্তমান সময়ত ভাগৱতৰ চৰ্চা ইদিনাতকৈ সিদিনা ব্যাপকভাৱে আগবাঢ়ি আহিছে। এয়া আমাৰ যুগ ধৰ্ম হিচাপে সুন্দৰ লক্ষণ আৰু তাৰে এক অনুষ্ঠান হিচাপে আজি আমাৰ এই পবিত্ৰ স্থানত আমি সমস্তজনে একত্ৰ হ'লোঁ। গতিকে আমি ভাগৱতৰ পদৰ মাজেদি এই কথাখিনি চিন্তা কৰিব লাগিব যে শৰীৰত আছে কলি কীটযত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ অৰ্থাৎ হৰিনাম ঘোষিলেই আমাৰ কলি আমাৰ দেহত থকাৰ পৰা আঁতৰি গুচি যাব।